সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? পুষ্পাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা, অসমৰ পৰা আহিছো। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 25/8/2020 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কি সাধনা কৰিছিলে? দেৱ দেৱীক
আৰু 33 কোটি দেৱতাৰ আৰু আমাক গাঁৱত যিবোৰ মানে ৰীতি নীতি মানে আই গোসানীত এইবিলাক আমি পূজা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ কিমান বছৰ ধৰি কৰি আছিল? যেতিয়াৰ পৰা আমি সৰু হৈ আছিলোঁ আমাৰ মা দেউতা এইবিলাক ভক্তি কৰিছিলে, সেই ভক্তিবোৰ আমি মানে সেইবিলাকে কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত এইটো কাৰণে আহিব লগা হ'ল, আমাৰ যিবোৰ শাস্ত্ৰ গুৰু আছিলে সেই গুৰুসকলে আমাক সকলো জ্ঞান মানে শুদ্ধকৈ ক'ব জানা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান গংগা পুস্তক পঢ়িছিলোঁ। পঢ়ি পেলাই গম পাইছোঁ যেন এইবোৰ জ্ঞান সঠিককৈ শুদ্ধ নহয়। আমি যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ চেনেল চাইছিলোঁ, সৎসং চাইছিলোঁ, সেইবোৰ চেনেল চাই গম পাইছোঁ যে আমাক সঠিককৈ জ্ঞান দিব পৰা নাছিল। তাৰপিছত সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি মূৰত মানে গীতা, আকৌ ঋগবেদ, সামবেদ সকলো জ্ঞান মানে বুজাইছে। তেতিয়া গম পালোঁ শাস্ত্ৰ অনুকূল ভক্তি কৰাহে উচিত। আৰু যি আপুনি সাধনা কৰি আছিলে, সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কিবা লাভ হৈছিল নে? একো লাভ হোৱা নাই। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? 1 নম্বৰ লাভ হৈছে মোৰ এটা ভাইটি আছে সৰু, তেখেতৰ মানে ভৰিৰ ৰোগ আছে ফাটা। সেইটো বেমাৰ মানে বহুত মানে আই গোসানী যিবিলাক আমাৰ ঘৰুৱা ৰীতি আছিলে সেইবোৰ মানে কৰিছিলোঁ। পূজা পাতল কৰাৰ পিছতো মানে একো ভাল হোৱা নাছিলে। আৰু বিভিন্ন ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত আমাৰ মা দেউতাই বহুত দুখ কৰি কান্দিছিলে। কানাৰ পিছত মানে ডক্টৰে কৈছে যে তেখেতে মৃত্যু সময়লৈকে এই ৰোগটো ভুগিব লাগিব। কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজৰ যেতিয়া দীক্ষা ল'লোঁ, দীক্ষা লোৱাৰ পিছত 1 মাহৰ ভিতৰতে আমাৰ ভাইটি ভৰিটো সুস্থ হৈ গ'লগৈ। আপুনি জনালে যে আপোনাৰ ভাইটি যি মাৰাত্মক ৰোগ আছিলে, আপোনাৰ ভৰি ফটা ৰোগ যি আছিলে, সেই ৰোগ ডক্টৰ চিকিৎসা কৰিছিলে যদিও ভাল হোৱা নাছিলে। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই ৰোগৰ পৰা তেওঁ পৰিত্ৰাণ পালে আৰু বৰ্তমান তেওঁ সুখী। এই ক্ষেত্ৰত ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা ৰোগৰ পৰা যে আৰোগ্য লাভ কৰিছে, আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনে প্ৰকাৰে ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে উপকৃত হৈছে? তেখেতে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। আমাৰ বেদ, গীতা, পুৰাণ, কোৰাণ, বাইবেল, কোৰাণ শ্বৰীফ এইবোৰ সকলো জ্ঞানৰ কথা কয় যে পৰমাত্মা সাকাৰ হয়, মনুষ্যৰ সদৃশ হয়। তেখেতৰ চৰণত গ'লে সকলো জীৱৰ মুক্তি হয়। আপুনি পৰমাত্মা সাকাৰ বুলি কৈছে, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিছে? কবিৰ চাহেবক। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰম বুলি ভক্তি সাধনা কৰি আহিছে। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক নাশবান বুলি কয়। আমাৰ সৎগ্ৰন্থত ইয়াৰ কি প্ৰমাণ আছে? এইটো কথা শ্ৰীমদ দেৱী ভাগৱত গীতাত লেখা হৈ আছে। পুৰাণত ব্ৰহ্মা বিষ্ণু মহেশৰ নাশবান বুলি লেখা হৈ আছে। আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পৰম্পৰাগত আপোনাৰ সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে। যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই সকলো অসমবাসী ৰাইজক নমস্কাৰ কৰি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ দুখী হৈ আছিলোঁ যে ভৰিৰ ৰোগত আমাৰ ভাইটি যিমানখিনি ৰোগত কষ্ট কৰি দেৱ দেৱীক পূজা কৰি আৰ্চনা কৰি আমি একো লাভ পোৱা নাছিলোঁ, সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি পেলাই যিখিনি লাভ পাইছোঁ, আপোনালোকৰ যিখিনি মানে কষ্ট ভুগি আছে সেই কষ্ট ভুগিব এতিয়া নালাগে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগ শুনক। আৰু সৎসংগ ছ'চিয়েল মিডিয়াৰ ওপৰত আছে, তাতে গৈ লৈ পেলাই চাব পাৰিব। আৰু ইউটিউব সেৱা আপোনালোকৰ ঘৰে ঘৰে মোবাইল আছে, মোবাইলত চাব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান আধুনিকতাৰ এই যুগত বহুতে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰি আছে। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মোক্ষ প্ৰাপ্তি কৰাটো সম্ভৱনে? এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ সন্ত শৰণ ল'লেহে মানুহৰ জীৱন কল্যাণ হয়। আৰু তেখেতৰ পৰা সহজভাৱে যদি নাম দীক্ষা ল'ব বিচাৰে কোনো লোকে, কেনেকৈ ল'ব পাৰিব? সৎসংগৰ তলত এটা মানে নাম্বাৰ আছে, যিটো নাম্বাৰত আপোনালোকৰ জিলাত থাকিয়ে আপুনি ফোন কৰি আপুনি যোনখন জিলাত আছে তাৰ পৰাই ফোন কৰি আপুনি অনলাইন নাম দীক্ষা ল'ব পাৰিব। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচাৰ ব্যৱস্থা কৰা হয় নেকি তাত? এইটো কোনো ধৰণৰ টকা পইচা লেনা দেনা নাই, কাৰণ বিনামূলীয়াকৈ সন্ত ৰামপালজী গুৰু মহাৰাজে নাম দীক্ষা দিব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ।
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। মই ইয়াৰ বিষয়ে একো নাজানো, ইয়াৰ আদি আৰু অন্তৰ। যেতিয়া তুমি সেই তত্ত্বদৰ্শী সন্তক পাবা, তেতিয়া তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে ইয়াক কাটি অজ্ঞানতাক নাশ কৰাৰ পিছত সেই পৰম পদ পৰমেশ্বৰৰ সেই পৰম পদক সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত মানুহ এই সংসাৰলৈ কেতিয়াও উভতি নাহে, যাৰ কেতিয়াও আৰু জন্ম নহয়। এতিয়া ইয়াৰ আগত আপোনালোকক গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আপোনালোকক দেখুৱাম, চাব। গীতাৰ অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5 তলত ইয়াৰ অনুবাদ ইয়াত কৰিছে। হে পৰন্তাপ অৰ্জুন, তোমাৰ আৰু মোৰ বহুকেইটা জন্ম হৈ গৈছে। এইবোৰৰ বিষয়ে তুমি নাজানা, কিন্তু মই জানো। ইয়াত 9 অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 কৈছে যে, হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য হয়, অলৌকিক। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 আপোনালোকক দেখুৱাম। এয়া চাব। গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 12। নাটো এনেকুৱা হয় যে মই কোনো কালত নাই, অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিলে। নাটো এনেকুৱা হয় যে ইয়াৰ পিছলৈও আমি নাথাকিম। ইয়াৰ পৰা সিদ্ধ হ'ল যে এওঁলোকৰ আগতো জন্ম মৃত্যু হৈছিল আৰু পিছলৈও হ'ব। এতিয়া চাব, অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 নিৰ্ণয় দিছে, এয়া 17। এতিয়া গীতাৰ জ্ঞানদাতাই কৈছে যে নাশ ৰহিত তুমি তেওঁক জানা, যাৰ বাবে এই সম্পূৰ্ণ জগত দৃশ্যবৰ্গ, যাৰ পৰা এই সম্পূৰ্ণ জগত সৰ্বম দৃশ্যবৰ্গ ব্যাপ্ত হৈ আছে, অৰ্থাৎ যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, এই অবিনাশীৰ বিনাশ কৰাৰ বাবে কোনো সমৰ্থবান নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। 18 গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62। হে ভাৰত, সকলো প্ৰকাৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। সেই পৰমাত্মাৰ কৃপাৰে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধামক প্ৰাপ্ত কৰিবা। সনাতন পৰম ধাম, যাৰ কেতিয়াও নাশ নহয়, সদায় থকা শাশ্বতম স্থানম। পুণ্যাত্মাসকল, আপোনালোকে সেই পবিত্ৰ সদগ্ৰন্থক নিজ চকুৰে চাই আছে, যাৰ বিষয়ে কোৱা হৈছিলে যে এয়া বহুত অদ্বিতীয় শাস্ত্ৰ হয়, সদগ্ৰন্থ হয়। কিন্তু ইয়াত কি লিখা আছে, নাটো আপোনালোকে জানিছিলে, নাটো সেই গুণগান কৰাসকলে জানিছিলে। 4টা লাইন মুখস্থ কৰি থৈছিল আৰু গীতাৰ সাৰমৰ্মৰ কথা কৈছিলে। তুমি ক'ৰ পৰা আহিছিলা অৰ্জুন, তোমাৰ কিনো যাব? আত্মাটো অমৰ হয়, শৰীৰটো নাশবান হয়, তুমি কিয় চিন্তা কৰা? এই 4টা কথা জানি কয় হেনো এয়া গীতাৰ সাৰমৰ্ম। গীতাৰ সাৰমৰ্মটো এনেকুৱা যে 6 দিনত সম্পূৰ্ণ নহয়। 4টা লাইনত গীতাৰ সাৰমৰ্ম সম্পূৰ্ণ হয়নে?
গতিকে পুণ্যাত্মাসকল সেইসকল নকলি আছিল। क्या बताते हैं परमात्मा? मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चश्म, इनको फिरा मोतिया बंदरे। সংস্কৃত ভাষা কওঁতাসকল আমাৰ এনেকুৱা লাগিছিল, আমি এনেদৰে ভাবিছিলোঁ যে এওঁলোক বিদ্বান, সংস্কৃত ভাষা ক'ব পাৰে। পৰমাত্মাই কৈছে যে এওঁলোকৰ চকুতটো চানি পৰিছে। যেনেদৰে কাৰোবাৰ চকুত যদি চানি পৰে তেতিয়া তেওঁলোককতো দেখাত সুস্থ যেনেই লাগে, কিন্তু তেওঁলোকে দেখা একো নাপায়। তেওঁলোক সম্পূৰ্ণৰূপে অন্ধ, কিন্তু চকু দেখাত চফা, কিবা ডিফেক্ট আছে যেন নালাগে। গতিকে আমি এনেদৰে দেখিছিলোঁ সংস্কৃতৰ জ্ঞাতাসকলক। এই মণ্ডলেশ্বৰ ঋষি মহৰ্ষি ব্ৰাহ্মণ পৰমাত্মাই কয়, এওঁলোকৰ বিষয়ে কৈছে যে এওঁলোকক মুকুতা, মুখ্যলোপী মুকুতা, অৰ্থাৎ এওঁলোকৰ যথাৰ্থ জ্ঞান, যথাৰ্থ মন্ত্ৰ এওঁলোকৰ চকুত নপৰে। मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चश्म, इनको फिरा मोतिया बंदरे। চকুতো আছিলে এওঁলোকৰ, বিজ্ঞান যেনটো দেখিয়েই, দেখাততো বিজ্ঞান যেনেই লাগিছিল, কিন্তু চকুত অজ্ঞানতাই চানি পৰিছিল। এতিয়া পৰমাত্মা কবিৰদেৱে এই চকুত চানি পৰা অপাৰেশ্যন কৰি দিলে এই দাখল, আৰু দাগ সেই হস্পিটেল কৰি দিলে আপোনালোকৰ চকুৰ চানি আঁতৰাবলৈ। আৰু সি এনেকৈ আঁতৰিব, যদি ভালদৰে চাই পঢ়ে এই সদগ্ৰন্থবোৰ আপোনালোকৰ আত্মা তৃপ্ত হ'ব, ৰোগটো কাটিবই কাটিব। আপোনালোকৰ এই দৰিদ্ৰতাও নাশ হ'ব, ইমান ধন দিব আপুনি বুজিয়েই নাপাব। এই পৰমাত্মা তেনেকুৱা হয়। কিন্তু এই জানো হৈ যাব যে এই ধন তোমাৰ শত্ৰু হ'ব, তেতিয়া আপুনি ধন নিবিচাৰিব, আপুনি ইমানেই খুজিব, साईं इतना दीजिए जा मैं कुटुंब समावे, हम भी भूखे ना रहें, अतिथि न भूखा जावे। আপুনি বেছি ধন নিবিচাৰিব মালিকৰ পৰা, ইমানখিনিয়েই দিব দাতা, আমিও যাতে ভোকত নাথাকোঁ আৰু আন কৰ্মও যাতে বেয়া নহয়। যিসমে কুটুম চমাৱেৰ অৰ্থ হ'ল ৰিকুৱাৰমেণ্ট অফ ফেমিলি, পৰিয়ালৰ আৱশ্যকতা যাতে পূৰ্ণ হওক, ইয়াতকৈ বেছি নিদিব দাতা। গতিকে পুণ্যাত্মাসকল, এতিয়া যি প্ৰসংগ চলি আছে, এতিয়া 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 এই তিনি পৰমাত্মাৰ কথা কৈছে। এয়া তিয়াৰ কৰোঁ। অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17। অধ্যায় নম্বৰ 15, ইয়াত 16 নম্বৰ ইয়াত আছে মন্ত্ৰ, দিবৌ ইহৌ পুৰুষৌ লোকে শ্ৰেয় তৎশ্ৰেয় এবচ শ্ৰেয় সৰ্বাণি ভূতানি ততুস্থে অশ্ৰেয় উচ্যতে। এতিয়া চাব, এই সংসাৰত নাশবান আৰু অবিনাশী বুলি দুই প্ৰকাৰৰ পুৰুষৰ কথা কৈছে। পুৰুষ আছে, পুৰুষ মানে প্ৰভু। দুই প্ৰকাৰৰ ভগৱান আছে, প্ৰভু আছে, স্বামী আছে। কোন কোন? ক্ষৰ পুৰুষ, এয়া ক্ষৰ পুৰুষ। এয়া সংস্কৃত জনাসকলে বুজিব। এই পুৰুষসকল বুলি যি আছে, দ্ৰৌ ইমু পুৰুষৌ লোকে ক্ষৰ, গতিকে ইয়াত লগাই দিম ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই লোকত এই দুই প্ৰকাৰৰ ভগৱান আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই সংসাৰত নাশবান আৰু অবিনাশী ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ আৰু অক্ষৰ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এই দুই প্ৰকাৰৰ পুৰুষ আছে, অৰ্থাৎ প্ৰভু আছে। আৰু এওঁলোকৰ লোকক সমগ্ৰ প্ৰাণীৰ শৰীৰ নাশবান হয় আৰু জীৱাত্মাক অবিনাশী বুলি কোৱা হয়। ঠিকেই আছে। 17 উত্তম পুৰুষ তুমি অন্য, উত্তম পুৰুষ, পুৰুষোত্তম, উত্তম পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ পৰমাত্মাটো ওপৰৰসকল আৰু দুয়োজনতকৈ কোনোবা বেলেগ হয়। পৰমাত্মা ইতি উদাহৰ্তে, যাক ভগৱান বুলি কোৱা হয়। ভগৱান হ'ল যিয়ে দুখ নিদিয়ে, কেৱল সুখ দিয়ে, দুখৰ নাশ কৰি দিয়ে। ये लोक तरगम अविश्य विवर्ती अवैश्वर
আৱে মানে অবিনাশী এই আৱে অবিনাশী পৰমাত্মা হয় এওঁলোকৰ অনুবাদ উত্তম পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ পৰমাত্মা পুৰুষোত্তমটো কোনোবা অন্য হয় যিয়ে তিনিও লোকত প্ৰৱেশ কৰি আৰু সকলোৰে ধাৰণ পোষণ কৰে পৰমেশ্বৰ পৰমাত্মা এইভাৱে কোৱা হৈছে এতিয়া এওঁলোকে যিমানখিনি অনুবাদ কৰিছে বহুখিনি ঠিকেই কৰিছে এতিয়া পুণ্যাত্মাসকল প্ৰসংগ ইয়াৰ পৰা চলিছিলে যে গীতাৰ জ্ঞানদাতাই নিজৰ ওম নামৰ আখৰ এক আখৰৰ ওম নামৰ যি লাভ হয় কৈছে সেয়া মোৰ পৰম গতি তাৰ পৰম গতি কি হয় তাৰ পৰা জন্ম আৰু মৃত্যু সমাপ্ত নহয় জন্ম মৃত্যু হলেতো এই দুৰ্গতিটো থাকিয়েই যাব এই দুখ থাকিবই আৰু কৈছে যে তেওঁ পূৰ্ণ পৰমাত্মা আৰু বহুত অসৎসংগ কৰিবলৈ বাকী আছে পুণ্যাত্মাসকল কিন্তু যিহেতুকে সময় বাঢ়ি গৈ আছে সেইবাবে অলপ চৰ্টত কৰোঁ বাকী কালি দিনত কম অলপ মৌখিক কওঁ এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে হে ভগৱান আপুনি অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 যি তৎব্ৰহ্মৰ কথা কৈছে যে যি তৎব্ৰহ্মক আৰু সকলো আধ্যাত্মিক জ্ঞানক আৰু সকলোৰে কৰ্মক যিয়ে জানে তেওঁলোকে কেৱল জৰা আৰু মৰণৰ পৰা বাচি যোৱাৰ প্ৰযত্নই কৰে এই সংসাৰৰ কোনো বস্তুৰে তেওঁ ডিমাণ্ড নকৰে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু পুণ্যাত্মাসকল ইয়াতে কোনোবা যদি 90 বছৰৰো হয় আৰু তেওঁৰ শৰীৰ যদি অলপো লৰচৰ কৰাৰ যোগ্য হৈ থাকে তেন্তে ক'ব যে ভগৱান মই যদি 100 বছৰ জীয়াব পাৰোঁ মানে কোনেও মৰিব নোখোজে আৰু কথাটো শুদ্ধক যে ভাই আমি জন্ম লৈছোঁ এতিয়া কিয় মৰিম ইমানবোৰ ব্যৱস্থা কৰি লৈছোঁ আৰু ইয়াত থাকিব নাপায় 1 ছেকেণ্ডতে মৰি যায় গতিকে এই মৃত্যু মানে আমি এনেকুৱা লোকৰ পৰা আহিছোঁ তাতে মৃত্যু নহৈছিলে তাতে বৃদ্ধাৱস্থা নহৈছিলে গতিকে আত্মাক সেই কথাই বিন্ধি আছে তেওঁলোকে এই মৃত্যুটো ভাল নাপায় কিন্তু সেয়াটো নাই না ব্ৰহ্মলোকত না পৰব্ৰহ্মলোকত না বিষ্ণু ব্ৰহ্মা শিৱদেৱৰ লোকত তেওঁলোকো মৰিব আৰু এয়া বৃদ্ধাৱস্থা সেয়া সকলোতকৈ ভয়ানক আটাইতকৈ ভয়ানক সময় এই মানৱ জীৱনৰ কোনোবা বুঢ়া মানুহ পালে তেওঁলোকৰ লগত বহিবা অলপ সময় বহি যদি তেওঁলোকক সোধা মনত পেলাই দিয়া যদি আপুনিও কেতিয়াবা যুৱক আছিল তেওঁ চকু পানী আহিব আৰু এয়া কি জীৱন হে ভগৱান না চলিব পাৰোঁ না উঠিব পাৰোঁ খালিও গেছ হয় চকুৰিও দেখা নাপায় দাঁত সৰি গৈছে সকলো গতিকে এনেকুৱা সমস্যা থাকে গতিকে কৈছে যে যিসকলে তত্ত্বব্ৰহ্মৰ লগত পৰিচিত তেওঁলোকে কেৱল জৰা আৰু মৰণৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰে অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যি জ্ঞান প্ৰাপ্ত কৰিবা তেওঁ ক'ব যে তৎব্ৰহ্ম গতিকে অৰ্জুনে 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰ সুধিছে যে কিম তৎব্ৰহ্ম সেই তৎব্ৰহ্ম কি হয় কিম আধ্যাত্ম কিম কৰম পুৰুষোত্তম কাৰণ তেওঁ পুৰুষোত্তম বুলি কৃষ্ণক মানি থৈছে কৃষ্ণই কৈছে যে মোৰ ওপৰত আৰু ভগৱান আছে মোৰ জন্ম মৃত্যু হয় আৰু 95 অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে যে মোকতো লোকবেদৰ বাবে পুৰুষোত্তম বুলি মানে মইতো পুৰুষোত্তম নহয় লোকবেদ মানে শুনা জ্ঞান যেনে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি মানি আছিলোঁ সেয়াতো লোকবেদ হয় দন্ত কথা হয় তেওঁলোকৰ কোনো পিতৃ মাতৃ নাই এয়া লোকবেদ আছিল এনেকৈ লোকবেদৰ আধাৰত আমি ব্ৰহ্মক সুপ্ৰিম পাৱাৰ বুলি মানি লৈছোঁ ব্ৰহ্মই কৈছে যে সেই পৰমাত্মাটো কোনো আন হয় তেওঁ পূজা কৰিলে তেওঁৰ শৰণলৈ গ'লে তোমাৰ জন্ম মৃত্যু আৰু কেতিয়াও নহয় গতিকে গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 3য় মন্ত্ৰত কৈছে যে তেওঁ পৰমক্ষৰ ব্ৰহ্ম তেওঁ পৰমক্ষৰ ব্ৰহ্ম যি সকলোৰে মূল মালিক যাৰ সাধনাৰে জন্ম মৃত্যু সদায় বাবে নাশ হৈ যায় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 5 আৰু 7 গীতাৰ জ্ঞানদাতাই নিজৰ বিষয়ে কৈছে মোৰ সাধনা যদি কৰা মই কৈছোঁ এই 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত মোৰ এটা ওম অক্ষৰ আছে ওমৰ জপ কৰিলে মুকেই প্ৰাপ্ত কৰিবা
আৰু অষ্টম অধ্যায়ৰ 8, 9, 10 তিনিটা শ্লোকত সি পৰমক্ষৰ ব্ৰহ্মৰ বিষয়ে কৈছে যদি তেওঁৰ সাধনা কৰা তত্ত্বদৰ্শী সন্তৰ পৰা উপদেশ লৈ তেতিয়া সি পৰমেশ্বৰৰ ওচৰলৈ যাবা যলৈ যোৱাৰ পিছত আৰু উভতি নাহে সেই মন্ত্ৰটি আছিল 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে ইয়াত সাংকেতিক শব্দ আছে 17 অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ ওমটো ব্ৰহ্ম জপ হয় এটা আখৰৰ আৰু এই তৎ সাংকেতিক পৰব্ৰহ্ম অক্ষৰ পুৰুষৰ জপ এই দাসে ক'ব আৰু ইয়াৰ অধিকাৰী কোনো নাই না পোৱাৰ না দিয়াৰ আৰু তৃতীয় যি সৎ আছে সেয়া হাৰ নাম সেয়া পৰমক্ষৰ ব্ৰহ্মৰ জপ সেই তিনিটা মন্ত্ৰৰ দ্বাৰা পূৰ্ণ মুক্তি হ'ব আৰু সেই স্থান প্ৰাপ্ত হ'ব যলৈ যোৱাৰ পাছত উভতি আৰু কেতিয়াও নাহে পূৰ্ণ মুক্তি হ'ব বলো সতবুদ্ধি সৎ সাহেব পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱৰ অসীম কৃপাৰে আপোনালোকে পৰমাত্মাৰ অমৃত বাণী শুনি আছে পৰমেশ্বৰ কবিৰ দেৱ তেওঁ হি সুপ্ৰিম পাৱাৰ তেওঁ পৰম পিতা সকলোৰে কুল মালিক যিয়ে এই সকলোবোৰ সৃষ্টি ৰচিছে যাৰ দ্বাৰা আমাৰ সকলোবোৰ প্ৰাণীৰ উৎপত্তি হৈছে আমি সকলোৱে সৎলোকত আছিলো তাতে কোনো জন্ম মৃত্যু নাছিলে বৃদ্ধাৱস্থা নাছিলে সৎলোকৰ ভিতৰত কোনো বস্তুৰে অভাৱ নাছিলে কোনো কাম কাজ নাছিলে আমাৰ পৰমাত্মাৰ বাবে আমাৰ অন্তৰত এক বিশেষ আন্তৰিকতা আছিলে তাত আমাৰ স্থায়ী পৰিয়াল আছিলে তাত আমাৰ বাবে বহুত ধুনীয়া মহল বনোৱা আছিলে সেই সকলোবোৰ ত্যাগ কৰি আমি আমাৰ অকৰ্মণ্যতাৰ বাবে এই কাল ভগৱান যি 21 ব্ৰহ্মাণ্ডৰ স্বামী তেওঁ তাতেই বসবাস কৰিছিলে তেওঁ আমাৰেই ভাই হয় তেওঁ আমাৰ ইল্ডাৰ ব্ৰাদাৰ ডাঙৰ দাদা তেওঁ তাত ভুল কৰিলে তেওঁৰ লগে লগে আমিও ভুল কৰিলো যাৰ পৰিণামস্বৰূপে আমি এই দুখময় স্থানলৈ আহিলো যেতিয়ালৈকে আমি নিজৰ লোকলৈ নাযাওঁ য'ত আমি থাকিছিলো তেতিয়ালৈকে আমি ইয়াত সুখী হৈ থাকিব নোৱাৰো প্ৰথমতেতো আমি ইয়াত এনেকুৱা শৰীৰ পাইছো য'ত সুখ নামৰ একো বস্তুৱেই নাই তাৰপিছত আমি এনেকুৱা এটা স্থান পাইছো য'ত কোনো সুখ কতোৱেই নাই পুণ্যাত্মাসকল আমি যদি অলপ বিবেকেৰে কথাটো ভাবো পৰমাত্মাই দিয়া জ্ঞানক লৈ যদি অলপ গভীৰভাৱে চিন্তা কৰোঁ তেতিয়া আপোনালোকে সহজেই বুজি পাব যে আমি কোন হয় ক'ৰ পৰা আহিছো আৰু আমি ইয়াত কৰি কি আছো আমি কি কৰি আছো আমি যি ক্ৰিয়া কৰি আছো তাতে আমাৰ বিবশতা বেছি আছে বাধ্যতা বেছি আছে সেই বাধ্যতাৰ বাবে আৱশ্যকতাই জন্ম লয় আৰু যি কাৰণে আমি এই মনুষ্য জীৱনৰ মূল উদ্দেশ্যক পাহৰি এই কালে পতা জালত আমি বন্দী হৈ আছো পৰমেশ্বৰ কবিৰ দেৱ স্বয়ং আহে তেওঁ আমাৰ পিতা হয় সকলোৰে তেওঁৰ আমাৰ ওপৰত হৈ থকা দুখ আৰু কষ্টৰ বাবে বেদনা হয় নিজৰ সন্তানৰ দুখ দেখি পিতৃ মাতৃও দুখী হয় আৰু আন কোনেও দুখী নহয় পুণ্যাত্মাসকল আজি আমি কিমান দুখী কাৰোবাৰ পুত্ৰ মৰিছে কাৰোবাৰ কন্যা বিধৱা কাৰোবাৰ ভৰি ভাঙিছে কাৰোবাৰ চকু বেয়া হৈছে সমগ্ৰ পৰিয়াল ধ্বংস হৈ যায় কিবা দুৰ্ঘটনাৰ বাবে অথবা কিবা বেমাৰৰ বাবে পুণ্যাত্মাসকল
পৰমাত্মাক দয়ালু বুলি কয় আৰু পৰমাত্মা দয়ালুৱে হয় আৰু ইয়াত যদি চাওঁ দয়া নামৰ কোনো বস্তুৱে ভগৱানৰ ইতিহাসত দেখা পোৱা নাযায় এজন ব্যক্তিৰ এজন একমাত্ৰ সন্তান আছিল তাক ভাল শিক্ষা দিলে বিয়াৰ প্ৰস্তুতি কৰিছিলে ভাল পোষ্ট ACS পোষ্টত নিযুক্ত হ'ল বিয়াৰ প্ৰস্তুতি চলি আছিলে সেইদিনাখনেই তাৰ মৃত্যু হ'ল দুৰ্ঘটনাত তাৰ মৃত্যু হ'ল পুণ্যাত্মাসকল এনেকুৱা আৰু বহুত ঘটনা আছে যি আপোনালোকেও জানে পৰমেশ্বৰে কয় এই কথাটো সকলোৱে জানে কোনটোৱে ডুবাব কোনটোৱে পাৰ কৰাব কিন্তু ধ্যান নিদিয়ে জোৰ দি বিচাৰ নকৰে যদি আমি বিচাৰ কৰাৰ অভ্যাসটো নকৰোঁ প্ৰত্যেকটো ঘটনাত তেতিয়া আমি ইয়াৰ পৰা যাব নোৱাৰিম যি আপোনালোকে ভক্তি কৰি আছে সাধনা কৰি আছে তাৰে ফল আপোনালোকৰ গুড একাউণ্টত লিখা যাব আৰু যেতিয়া আপোনালোকে মনুষ্য জীৱন পাব তেতিয়া এই পুণ্য ধৰ্ম যি আপোনালোকে কৰি আছে সত্য সাধনাৰ সেয়াটো বহুত পাব কিন্তু এই দুৰ্গতি শেষ নহ'ব যেতিয়ালৈকে আপোনালোকে ইয়াৰ পৰা হৃদয় নাতৰাব যে আমি ইয়ালৈ আহিছোঁ কি বাবে আৰু কাৰ বাবে আমি ইয়াত গোটেই জীৱন ব্যৰ্থ কৰি আছোঁ সন্তানৰ বাবে নেকি হয় সন্তানৰ বাবে আৰু সন্তানৰ কথাটো নাজানোৱেই কালি তাৰ লগত কি হৈ যায় গতিকে এনেকুৱা দুৰ্ঘটনাবোৰক আঁতৰাবলৈ সমৰ্থ শক্তিৰ আৱশ্যকতা হয় সেই সমৰ্থবান কবিৰ দেৱ যিয়ে আমাৰ প্ৰাৰব্ধৰ ভিতৰত আহিবলগীয়া ঘটনাবোৰক মানে আন যিকোনো ধৰণৰ যিবোৰ আপদ আছে সেইবোৰক তেওঁৱেই আঁতৰাব পাৰিব অন্যথা যিবোৰ প্ৰভুৱে যাক আপোনালোকে ইষ্টদেৱ মানি পূজা কৰিছিলে শ্ৰী ব্ৰহ্মাদেৱ বিষ্ণুদেৱ শিৱদেৱক আৰু পৰব্ৰহ্ম দুৰ্গা দেৱীক এওঁলোকে আমাৰ প্ৰাৰব্ধক সলনি কৰিব নোৱাৰে কোনো চেঞ্জ কৰিব নোৱাৰে পৰিৱৰ্তন কৰিব নোৱাৰে যদি আপোনালোকৰ ভাগ্যত মৃত্যু আছে তেন্তে মৃত্যু হ'বই হ'ব কিন্তু এজন পৰমাত্মা আছে তেওঁ পূৰ্ণ ব্ৰহ্ম সত্য পুৰুষ তেওঁ যদি আপোনালোকে পৰমাত্মাৰ ভক্তি সঁচা অন্তৰেৰে কৰি আছে তেতিয়া আপোনালোকৰ পৰিয়ালত যদি কিবা বিপদ আহিব লগা থাকে সেই বিপদো আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে আঁতৰাই দিব প্ৰভুৱে পুণ্যাত্মাসকল এই আধ্যাত্মিক জ্ঞানৰ আৰু গভীৰ বিস্তাৰ আছে ইয়াৰ বহুত গৃহ ৰহস্য আছে ইয়াত বিস্তাৰিতভাৱে বুজিব লাগিব এখন ঘৰৰ এজন সদস্যই নাম লৈ থৈছে আৰু সঁচা হৃদয়েৰে ভগৱানৰ ওচৰত সমৰ্পিত তেওঁৰ বাবে সমগ্ৰ পৰিয়াল সুখী হৈ থাকিব যেতিয়ালৈকে তেওঁ জীয়াই থাকিব পিছত সিহঁতৰ ওপৰত বিজুলী পৰক যিয়ে নাম লোৱা নাই আৰু এতিয়া কি হ'ল এটা পৰিয়ালৰ সদস্যসকলে সঁচা মনেৰে নাম লৈছে আৰু সঠিক শ্ৰদ্ধা কৰি আছে সম্পূৰ্ণ বিশ্বাসৰ সৈতে আধীন হৈ মৰ্যাদাত থাকি কৰি আছে এই পৰমেশ্বৰৰ সৎ সাধনা তেতিয়া পৰিয়ালৰ আন সদস্যইও ক্ৰেডিট পায় তেওঁ দিয়ে কাৰণ তেওঁৰ আস্থা সন্তানৰ ওপৰত আছে আৰু তেওঁ এইটোৱেই প্ৰাৰ্থনা কৰি থাকে যে পৰমাত্মা মোৰ সন্তানক সুৰক্ষা দিবা মোৰ সন্তানক ৰক্ষা কৰিবা এওঁলোকৰ যাতে কোনো বিপদ নাহে সন্তান দিবা এওঁলোকক এতিয়া কি হ'ব যে তেওঁলোকেতো ক্ৰেডিটটো পাই যাব আপোনাৰ প্ৰাৰ্থনাৰ বাবে কিন্তু আপোনাৰ ভক্তি মাইনাছ হৈ গৈ থাকিব আৰু আপুনি মুক্তিৰ পৰা বঞ্চিত হৈ থাকি যাব আপোনালোকে তেওঁলোককো মাৰ্গত লগাব লাগিব তেওঁলোককো মাৰ্গত লগোৱা ধৰক যেনেকৈ কাৰোবাৰ এখন ট্ৰাকৰ অথবা কাৰোবাৰ গাড়ীৰ পাংচাৰ হৈ গ'ল হাৱা ওলাই গ'ল এতিয়া আন এখন ট্ৰাকৰ টায়াৰৰ পৰা তাত ভৰাই দিম তেতিয়া ট্ৰাকখনো থিয় থাকিব সেই ট্ৰাকখনৰ ভিতৰৰ পৰা যি সেই টায়াৰৰ পৰা টিউবৰ পৰা সেই সৰু ভেহিকেলৰ চকাত ভৰাই দিব হুইলত আপুনি ইমানখিনি সুৰক্ষা নিজৰ পৰিয়ালক দি আছে তাৰপিছত আপুনি
খালী হৈ যাব। আপোনালোকে এইটো কৰিব লাগিব যে সিহঁতকো এই ৰাস্তাতে লগাই দিয়ক আৰু সিহঁতকো পাম্প দি দিয়ক, সিহঁতৰ ৰাস্তা দেখুৱাই দিয়ক যে এনেকৈ এনেকৈ ইয়াত হাৱা ভৰোৱা। মানে পৰমাত্মাৰ নামৰ হেণ্ড পাম্প লৈ তাৰ পৰা নিজৰ টায়াৰত হাৱা ভৰোৱা, ইজনে আনজনক নিদিবা। কোৱাৰ অৰ্থ এই যে আমি আধ্যাত্মিক মাৰ্গ শুনিব লাগিব। কাৰণ এনেকুৱা বহু প্ৰমাণ আছে। ধৰক এটা বালি খুচৰা আছিল, বালি খুচৰা এটা পক্ষী আছিল। আগৰ জন্মৰ কাৰণে সি আগৰ জন্মান্তৰত ভক্তি কৰিছিলে, তাৰ সঞ্চিত কৰ্ম ডিপজিট আছিল, তাৰ ওপৰত বিপদ এটা আহিল, সি বালি খুচৰাই পক্ষী ৰূপত জন্ম লৈছিলে। সি বাচ্চা মানে কণী উৎপন্ন কৰিলে কুৰুক্ষেত্ৰৰ ৰণস্থলীত আৰু তাত 18 কোটি সৈন্য একত্ৰিত হ'ল যুদ্ধৰ বাবে। তেতিয়া তাই পৰমাত্মাক প্ৰাৰ্থনা কৰিলে যে মোৰ কণীকেইটা সন্তানকেইটাৰ ৰক্ষা কৰিবা প্ৰভু। অন্তৰেৰে কান্দিছিলে তাই। তেতিয়া পৰমেশ্বৰে এনেকুৱা লীলা কৰিলে যে ইন্দ্ৰদেৱতাৰ হাতীৰ এটা ঘণ্টা যি গলত বান্ধি থোৱা থাকে 88,000 মোন ওজনৰ, তাৰ পৰা হলকি আহি সেই কণীকেইটাৰ ওপৰত পৰিল। 18 কোটি সৈন্যই কটাকটি কৰি মৰিল, অগ্নিবাণো মাৰিলে, কিন্তু কণীকেইটা সুৰক্ষিত হৈ থাকিল। গতিকে পুণ্যাত্মাসকল এই প্ৰকাৰে সেই পুণ্যাত্মা যি আছিল, আগৰ জন্মান্তৰৰ পুণ্যাত্মা আছিল, আৰু মাজতে আমি বহুত কিবা কিবি ভুল কৰি দিওঁ, যাৰ বাবে বেয়া পৰিণামো ভুগিবলগীয়া হয়। সেয়া বালি খুচৰাৰ যোনিত কষ্ট ভুগি আছিল। পৰমেশ্বৰ কবীৰদেৱৰ শৰণত কৰা সাধনা বহু জন্মলৈকে কামত আহে। গতিকে তাই এনেকৈয়ে তাইৰ সঞ্চিত কৰ্ম বৰবাদ কৰি দিলে। সেই কণীকেইটাৰ ৰক্ষাৰ বাবে পিছত পোৱালি জগিল, সেয়াও মৰিল। 5-6 বছৰৰ পিছত সেই ততেহেৰি চৰাইটোও মৰি গ'ল। গতিকে এই প্ৰকাৰে আমি এই কালৰ জালক বুজিব লাগিব। আপোনালোক ইয়ালৈ কিয় আহিছে? যদি নিজৰ সন্তানৰ বাবে, এওঁলোকৰ বাবে যদি নিজৰ জীৱন ব্যৰ্থ কৰি আছে, তেন্তে আপোনালোকে ভক্তি বুজা নাই। দাসৰ কোৱাৰ ভাৱ এইটো নহয়, পৰমাত্মাৰো এই উদ্দেশ্য আছিল। কোৱাৰ ভাৱ এইটো নহয় যে ল'ৰা ছোৱালীৰ ওপৰত আস্থা থাকিব নালাগে বা এওঁলোকৰ কেয়াৰ নকৰক, নহয়। এয়া আমাৰ এটা কৰ্তব্য পৰমাত্মাৰ সন্তান বুলি মানিবলৈ। এওঁলোক আমাৰ সন্তান নহয়, এওঁলোক পৰমেশ্বৰৰ আত্মা, সেই ধনীৰে সন্তান। আমাক কেৱল সেৱা কৰিব দিছে। আমি চাকৰ হয় সেই পৰম পিতাৰ। এজ এ চাৰ্ভেণ্টহে আমি কাম কৰিব লাগে, অধিকাৰ দেখুৱাব নালাগে। আমি অধিকাৰ বেছিকৈ দেখুৱাওঁ আৰু কৰ্তব্য কমকৈ কৰোঁ, কৰ্তব্যৰ পালন কমকৈ কৰোঁ, আৰু আমি এওঁলোকক নিজৰ বুলি ভাবি দুখী হৈ থাকোঁ। যিহেতু আমি তেওঁলোকৰ সেৱা কৰিব লাগে, আমি তেওঁলোকৰ দুখত দুখী হোৱাটো স্বাভাৱিক। আমাৰ স্বভাৱ হৈ গৈছে। যেনেকৈ চাকৰ থাকে আৰু সেই মালিকৰ সন্তান যদি কিবা কাৰণত দুখত থাকে, যিকোনো কাৰণত, তেন্তে তাৰো লগতে দুখ হয় চাকৰৰ। গতিকে এনেকৈয়ে আমি নিজৰ সন্তানক নিজৰ বুলি নাভাবি পৰমাত্মাৰ বুলি ভাবি তেওঁক ভয় কৰি তেওঁৰ যি কৰ্তব্য কৰ্ম আছে সেয়া পূৰ্ণ কৰক। আৰু পৰমাত্মাৰ ভক্তিত না কৰিব নালাগে, তাতে খুঁত থাকিব নালাগে। গতিকে এই প্ৰকাৰে আমি আমাৰ দৈনিক কাৰ্যসমূহ কৰি মনুষ্য জীৱনৰ কৰ্তব্য কৰ্মবোৰ কৰিও আমি মুক্তি প্ৰাপ্ত কৰিম। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে সন্তানকো পৰমাত্মাৰ শৰণত লগাব লাগে, আৰু যদি নামানে তেন্তে সিহঁতে নিজৰ জীৱনক লৈ খেলা কৰাটো বুদ্ধিমত্তা নহয়, সিহঁতক সিহঁতৰ ভাগ্যত এৰি দিয়া। এনেকৈ আমি ইয়াৰ পৰা ওলাব পাৰিম। নহলে সন্তানে নামানে যদি, তেন্তে সিহঁত দুৰ্ভাগ্য, কৰ্মহীন, সিহঁতটো ডুবিবই আৰু আপোনালোকক লৈও ডুবিব।
এই প্ৰকাৰে যদি ল'ৰা ছোৱালী মাৰ্গত আছে পিতৃ মাৰ্গক স্বীকাৰ নকৰে তেন্তে নিজৰ ভক্তিক সেই পিতৃ মাতৃৰ বাবে বৰবাদ কৰিব নালাগে পিতৃ মাতৃৰ প্ৰতি আমাৰ যি দায়বদ্ধতা আছে সেয়া আমি নিশ্চয় কৰিব লাগে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব লাগে বেয়া কাম এৰুৱাব লাগে যদি কোনোবাই হুক্কা খায় বিড়ি খায় কোনোবাই মদ খায় তেন্তে আমি পৰমাত্মাৰ সন্তান হোৱাৰ পিছত আমাৰ জ্ঞান হ'ল আপোনালোকে কেৱল পিতৃ মাতৃৰ প্ৰতি অন্তৰেৰে প্ৰাৰ্থনা কৰিব লাগে বিনম্ৰভাৱেৰে যে আপোনালোকেও ভজন কৰক আপোনালোকে নাম লওক তেওঁলোকক জ্ঞান শুনাওক পুণ্যাত্মসকলে মান্তি হয় যদি কোনোবা অকৰ্মণ্য পিতৃ মাতৃয়ে নামানে তেন্তে তেওঁলোকৰ লগত লাগি নিজৰ ভক্তি নাশ কৰিব নালাগে কথাটো এইটো নহয় যে তেওঁলোকক সন্মান নকৰিবা আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ হয় নমস্কাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম মহেশ কুমাৰ ছাৰ ক'ৰ পৰা আহিছে আপুনি মোৰ ঘৰ হ'ল গাঁও খটকৰ ডিষ্ট্ৰিক্ট সোনিপাত হাৰিয়ানা আৰু বৰ্তমান ঠিকনা মতি বাগ গভৰ্ণমেণ্ট একমোডেশ্যন নতুন দিল্লী ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা 1 নৱেম্বৰ 2009ত লৈছিলোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি আন কিবা ভক্তি সাধনাও কৰিছিলনে হয় নিশ্চয় মই ট্ৰেডিশ্যনেলি হিন্দু পৰম্পৰাৰ অনুসাৰে ভক্তি কৰিছিলোঁ আৰু মই মোৰ সম্পূৰ্ণ পৰিয়াল মা দেউতা হংসদেশ সন্ত সতপাল মহাৰাজৰ সৈতেও জড়িত আছিলোঁ তেওঁৰ পৰা আমি নাম দীক্ষা লৈ থৈছিলোঁ মই লোৱা নাছিলোঁ মোৰ পেৰেণ্টছে লৈ থৈছিলে ছাৰ আপুনি যি ট্ৰেডিশ্যনেলি ভক্তি সাধনা কৰিছিল তাৰ পৰা আপুনি কি লাভ পালে চাওক কৰ্ম অনুসৰিতো অলপ লাভ পাইছিলোঁ আমি কিন্তু লোকচান যদি মই কওঁ আপোনাক এফালৰ পৰা চালে লাভ একোৱেই নাপালোঁ হেণ্ড টু মাউথ আছিল আৰু লোকচান আমাৰ বহুত বেছি হৈছিল মই সৰু থাকোঁতে দেৱালীৰ দিনা যাক আমি বহুত ট্ৰেডিশ্যনেলি ফ'ল' কৰোঁ চেলিব্ৰেট কৰোঁ মোৰ সোঁফালৰ চকুত ফটকা লাগি 4.5 বছৰ বয়সত সোঁফালৰ চকুটো বেয়া হৈ গ'ল বাওঁফালৰ চকুটো 2.5 বছৰৰ পিছত বেয়া হৈ গ'ল যেতিয়া মই 3rd ষ্টেণ্ডাৰ্ডত আছিলোঁ স্কুলত পঢ়িয়ে দৃষ্টি নোহোৱা হ'ল গতিকে এইটো ডাঙৰ লোকচান হ'ল পিছত মই হংস দেশৰ লগত জড়িত হ'লোঁ সতপাল মহাৰাজদেৱৰ পৰা নাম উপদেশ ল'লে আমাৰ মা দেউতাই আৰু তালৈ 1986ৰ পৰা 89লৈকে গৈ আছিলে তাৰ পাছত এনেকুৱা স্থিতি আছিলে আমাৰ ঘৰৰ অৱস্থা ইমান দুৰ্বল আছিলে যে খোৱা বোৱাৰ বহুত নাটনি হৈ গৈছিল আৰু পইচাৰো বহুত নাটনি হৈছিলে আৰু ঘৰৰ অৱস্থা বহুত বেয়াৰ দিশে গতি কৰিছিল আৰু 2004ত মোৰ চাকৰি হৈছিল এয়াৰফ'ৰ্চত টেলিফোন অপাৰেটৰৰ আৰু সেই বছৰে হাৰিয়ানাৰ SS টিচাৰতো মোৰ চিলেকশ্যন হৈছিলে মেডিকেলো কৰাইছিলোঁ মোৰ কিন্তু কালৰ প্ৰভাৱ এনেকুৱা আছিলে প্ৰকোপ এনেকুৱা আছিলে যে সেই চাকৰিটো মোৰ হাতৰ পৰা ওলাই গ'ল ভাবিছিলোঁ ৰিজাইন দি আহি এয়াৰফ'ৰ্চত জইন কৰিম কিন্তু নোৱাৰিলোঁ চাকৰি গ'ল 2008ত মোৰ ল'ৰাটোৱে বিচনাৰ পৰা পৰি গ'ল আৰু পৰিয়ে সি অচেতন হ'ল এবছৰৰ আছিলে সি আৰু তাক ছফদৰজন হস্পিটেল নতুন দিল্লী লৈ গ'লোঁ তেতিয়া ডক্টৰে ক'লে কমাত যাবই তাৰ ব্ৰেইনত ক্লটিং হৈছিলে স্কেন কৰাৰ পাছত তেওঁলোকে চেক কৰিলে ক'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব আৰু ক'লে যে বাওঁফাল অচল হ'ব পাৰে কনচিকুৱেণ্টলি তাৰ বাওঁফালৰ শৰীৰ পেৰালাইজ হ'ল ব্ৰেইন এবনৰ্মেল হৈ গ'ল মুখখন বেকা হৈ গ'ল আৰু তাৰ ফিটছো আহিব ধৰিছিলে মানে 20-25 দিনলৈকেতো সি ICUতে আছিল ইমান বেছি সংকটৰ লগত যুঁজি আছিলোঁ যে 6 পে কমিশ্যনত যেতিয়া মোৰ চেলাৰী ইনক্ৰিজ হৈছিলে মই টেলিফোন অপাৰেটৰ আছিলোঁ LDC স্কিলত আৰু ইমানৰ পাছতো আমি অভাৱতেই চলি আছিলোঁ বুজাই নাছিলোঁ কি হৈ আছিলে যে যিমানেই চেলাৰী পাইছিলোঁ সিমানেই গুচি গৈছিলে আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে পণ্ডিতসকলৰ পাল্লাত পৰি গৈছিলোঁ আৰু তেওঁ মোৰ আঙুঠিটোও লৈ লৈছিলে পুখৰাজ পাথৰ ভৰাবৰ কাৰণে ইয়াৰ বাবে 20-25 হাজাৰ টকাৰ লোকচানো হৈছিলে আৰু তাৰ পৰাই গম পালোঁ এদিন তাৰ মুখৰ পৰাই ওলাইছিল মই সোধাত কৈছিলে যে কোনোবা ডাঙৰ গ্ৰাহক আনক যাৰ পৰা ভাল পইচা পাব পাৰোঁ পান্না বনাব পাৰোঁ মই বৰ দুখ পালোঁ মই ভাবিলোঁ যে মোক তেওঁলোকে লুটি পেলালে আমাৰ মা দেউতা হংস দেশৰ লগত জড়িত আছে 1985ৰ পৰা আৰু ময়ো তেওঁৰ লগত গৈছিলোঁ মান্থলি আমাৰ ঘৰত মেগাজিনো আহিছিলে আৰু তেওঁলোকৰ যোগ ভক্তিও কৰিছিলোঁ সকলো দেৱতাৰ সতপাল মহাৰাজৰ আমি একদম পূজা কৰি আছিলোঁ ফিজিকেলি পূজা ছাৰ আপুনি কৈছে যে হংসাদেশ সতপালৰ ভক্তি সাধনা কৰিছিলে আৰু আন ভক্তি সাধনাও আপুনি কৰিছে কিন্তু আপুনি সৰুৰে পৰা বহুত লোকচান পালে
আপোনাৰ প্ৰথমতে এটা চকু বেয়া হ'ল আৰু চাওঁতে চাওঁতে দ্বিতীয় চকুটোও বেয়া হ'ল। তাৰপিছত আপোনাৰ আৰ্থিক অৱস্থাও বেয়া হ'ল আৰু আপোনাৰ যেতিয়া পুত্ৰ জন্ম পালে তাৰ লগতো একেই অৱস্থা হ'ল যে তাৰো পেৰালাইচিছ হৈ গ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? অক্টোবৰ 2009 কথা মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগলৈ অহাৰ বাবে দোহা শুনিবলৈ পাইছিলোঁ যে মেলে থেলে যাইয়ে মেলে হোত মিলাব जहाँ पानी पत्थर पूजते वहाँ साधु संत मिल जात। অক্টোবৰ 2009 দশমীৰ যি দেৱীৰ পূজাত মেলা বহে দিল্লীৰ নৰেলাত মোৰ দেউতা গৈছিলে ভাইটিৰ লগত। তেতিয়া ভাইটি দেউতা গৈছিলে সকলোকে লৈ দেৱীৰ পূজা কৰিবলৈ। দেউতাই তাত দুজন সাধুৰ ৰূপত ব্যক্তি পালে আৰু তেওঁলোকে ভক্তিৰ সদাগৰ নামৰ কিতাপ তেওঁক ক'লে, অনুৰোধ কৰিলে আপুনি ল'বনে? তেতিয়া দেউতাই ভাবিলে যে 10 টকাৰতো একো ভেলুৱেই নাই। তেওঁ তৎক্ষণাত কিতাপখন ল'লে আৰু পঢ়িব ল'লে। তেওঁ কিতাপখন পঢ়িলে দুবাৰকৈ আৰু তেওঁ মোক ক'লে কালৰ কথা, যে গীতাৰ জ্ঞান কালে দিছিলে, কৃষ্ণই দিয়া নাছিলে। মই আচৰিত হ'লোঁ আৰু মই ভয় খালোঁ। মই বহুত ভয় খাইছিলোঁ আৰু মই ক'লোঁ যে দেউতা আকৌ এবাৰ সেইখন পঢ়ক। তাৰ পাছত দেউতাই কিতাপখন আকৌ এবাৰ পঢ়ি মোক শুনালে। অক্টোবৰ 2008 নৰ শেষৰ ফালৰ কথা। আকৌ তাত মই ক'লোঁ যে দেউতা এনেকুৱা কিবা ইণ্টাৰভিউ চাওক য'ত কাৰোবাৰ নিউৰলজিকেল প্ৰব্লেম আছে। তেতিয়া ভাগ্য পালোঁ সতীশ মেহৰাৰ মিছেছৰ যি হৈছিলে। তেওঁলোকক ফোন কৰিলোঁ, হয় আমাৰ লগত তেনেকুৱাই হৈছে, আপোনালোক তালৈ যাওক, আপোনাৰ ল'ৰাটোক লৈ যাওক, পৰমাত্মা গুৰুদেৱ ভগৱানে আপোনাক দয়া কৰিব। আমাৰ বিশ্বাস হোৱা নাছিলে, তথাপিও ভাবিলোঁ যে এবাৰ গৈ চাওঁ। আমি হংসদেশ গৈছিলোঁ সকলো বস্তু লৈ, সতপাল মহাৰাজৰ তালৈ, হৰিদ্বাৰলৈ। আমি ঠিক তেনেকৈ আমাৰ বেগ বান্ধি ল'লোঁ বিচনাৰ সৈতে, বাচনৰ সৈতে, আৰু আমি বৰৱালা আশ্ৰমৰ ফালে সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ যাবলৈ ওলালোঁ ৰেলেৰে। যেতিয়া আশ্ৰম গৈ পালোঁ তেতিয়া আমাক ক'লে যে আপোনালোকে ইমানবোৰ বস্তু অনাৰ প্ৰয়োজন নাছিল, এতিয়া আপোনালোকে কৃপা কৰি বস্তুবোৰ ইয়াত থৈ দিয়ক। তেওঁলোকে আমাক সসন্মানে বস্তুবোৰ ৰাখিলে, আমাক বহুত সন্মানেৰে সাৱটি ধৰিলে, আহাৰ কৰালে আৰু আমি 1 নৱেম্বৰ 2009 নাম ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ। আমি আমাৰ দুখৰ কথাবোৰ দৰ্শনৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত ক'লোঁ আৰু সকলোবোৰ কথা কৈ দিলোঁ 5 মিনিটৰ ভিতৰত। তেওঁ ক'লে ধৈৰ্য ৰাখা আৰু ভগৱানৰ ঈশ্বৰৰ আপোনাক যি মন্ত্ৰ দিয়া হৈছে তাৰ উচ্চাৰণ সেইবোৰ পঢ়া আৰম্ভ কৰি দিয়া, ভগৱানে দয়া কৰিব। আৰু সেই দিনাৰ পৰা আজিলৈকে দিনে দিনে মই উন্নতি কৰিব ধৰিলোঁ। ছাৰ, আগতে আপুনি বহুত বেছি দুখত আছিল, তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তাৰপিছত আপুনি আপোনাৰ সকলোবোৰ দুখৰ কাহিনী 5 মিনিটতে কৈ দিলে তেওঁক, আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ধৈৰ্য ৰাখক, পৰমাত্মাই আপোনাক সহায় কৰিব। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ কথা সঁচা হ'লনে? তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? চাওক, যেতিয়া নিয়ম আছিলে ঘৰত যে আপোনালোকে আন কোনো পূজা কৰিব নালাগে, আৰু এইটো কথা সঁচা, যেতিয়া মোৰ সন্তান 2008 বিচনাৰ পৰা পৰিছিল তেতিয়া আমাৰ হংসদেশ সতপাল মহাৰাজ দেৱী দেৱতাৰ পৰাতো মোৰ মন একেবাৰে আঁতৰি গৈছিল। এনেকুৱা লাগিছিলে বাহিৰত পেলাই দিম, কিয়নো মই ইমান ডাঙৰ আঘাত এটা পাইছিলোঁ। নিজেই মই ভুগিছিলোঁ দৃষ্টিশক্তিৰ সমস্যাত আৰু মোৰ ল'ৰাটোৰো এনেকুৱা হৈ গ'ল। গতিকে বহুত মোৰ মনটো এনেকুৱা লাগিছিল যেন ছুচাইডে কৰি পেলাম। আৰু পিছত যেতিয়া মই নাম ল'লোঁ, মন্ত্ৰ জপ কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ। নাম লোৱাৰ পাছত 2 নৱেম্বৰ 2009 যেতিয়া মই ঘৰলৈ আহিলোঁ, লগে লগে লাভ হোৱা নাছিল। প্ৰেক্টিকেলি কওঁ, কিয়নো ইয়াৰ উত্তৰ মই পাছতহে পালোঁ। মোৰ লাভ হোৱা নাছিল, কিন্তু মই মন্ত্ৰ জপ কৰা আৰম্ভ কৰি দিছিলোঁ। মই, মোৰ পত্নী আৰু মা দেউতাই। আকৌ 1 মাহৰ পাছত মোৰ বন্ধু মূলচন্দ, যিজন দিল্লী গভৰ্ণমেণ্টৰ টিচাৰ, তেওঁৰ ল'ৰাটোৰ ব্ৰেইন টিউমাৰ হৈছিল। মই ক'লোঁ, চোৱা, আমি নামটো লৈ ল'লোঁ। নিজৰ সন্তানৰ কাৰণে তেজো জমা কৰাইছিলে জিবি পণ্টত। 2টা ব্ৰেইন টিউমাৰ আছিলে। ডক্টৰে কৈছিলে যে চহৰৰ বাহিৰত অপাৰেশ্যন কৰিব লাগিব। গতিকে কৃপা কৰি এবাৰ বৰবালালৈ নিশ্চয় লৈ যাওক, পিছত আপুনি যি কৰে কৰিব। তেওঁ গ'ল, মোৰ মা দেউতাও লগতে গাড়ীত গ'ল বৰবালা, আৰু তেওঁ নাম ল'লে। আৰু তেওঁৰ সন্তানৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন, য'ত ডক্টৰে কৈছিলে যে আমি চহৰৰ বাহিৰত কৰিম। কিন্তু যেতিয়াই নাম ল'লে ডিচেম্বৰ 1, 2009 আৰু তাৰ 2 দিন পিছত জিবি পন্থলৈ গ'ল। ডক্টৰকতো টেষ্ট দিয়ে থৈছিলে 29 নৱেম্বৰত।
গতিকে কওক অপাৰেশ্যন কেতিয়া কৰিব? ডক্টৰে পিছুৱাই গৈ থাকিল শেষত ক'লে, আৰে ভাই যিখন গাঁৱত যোৱাই নহয় তাৰ এড্ৰেছ কিয় সুধি আছা? আল্টিমেটলি অপাৰেশ্যন ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া নহ'ল। যদি তাৰ অপাৰেশ্যন হৈ গ'ল হয় তেতিয়া মোৰ সন্তানৰ দৰে তাৰ সন্তানৰ দুৰ্গতি হ'ল হয়, এটাই সন্তান। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল? মোৰ বন্ধুৱে তৎক্ষণাত লাভ পালে, কিন্তু মোৰ সন্তানেতো আজিলৈ খোজকাঢ়িব পৰা নাই, যিটো ডক্টৰে কৈছিলে কেতিয়াও নোৱাৰিব বুলি। ডক্টৰ কপিল ছফদৰজন হস্পিটেলৰ পৰা গ'লেই কৈছিলে যে ইয়াক খুওৱা বুওৱা শুশ্ৰূষা কৰা, ই খোজকাঢ়িব নোৱাৰে। গতিকে গুৰুদেৱৰ সৎসংগত যেতিয়া মই শুনি আছিলোঁ, ডিচেম্বৰ জানুৱাৰী 2010 আহি পৰিছিলে, ফেব্ৰুৱাৰী আহি পৰিছিলে, তেতিয়া গুৰুদেৱে কৈছিলে যে যি ধৰণে ঠাণ্ডা দিনত সকলোৱে কম্বল উৰে আৰু কাৰোবাৰ ঠাণ্ডা বেছিকৈ লাগে, কাৰোবাৰ কমকৈ আৰু কাৰোবাৰ নালাগে। ইয়াৰ অৰ্থ মই বুজি পালোঁ যে যাৰ লাভ সোনকালে হয় তেওঁৰ পুণ্য বেছি থাকে, পাপ কৰ্ম কম থাকে। গতিকে মোৰ বন্ধুৰ পাপ কৰ্ম নিশ্চয়কৈ কম আছিলে, সেয়ে তেওঁ তৎক্ষণাত লাভ পালে। আৰু মই বেয়া আছিলোঁ, বেছিকৈ মই পাপ কৰ্ম কৰিছিলোঁ। গতিকে আমি লাভ পাবলৈ এবছৰ লাগি গ'ল। এবছৰৰ পিছত মোৰ সন্তান লাহে লাহে ভৰি মাটিত থ'বলৈ ধৰিলে। 3 বছৰৰ বয়সত নৱেম্বৰ 2010 আহি গ'ল আৰু সি ৱালত ধৰি ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। আৰু আজি তাৰ ভৰি প্ৰায়ে নিয়ন্ত্ৰণত আছে। অলপ অসুবিধা হয় কিন্তু নিয়ন্ত্ৰণতে আছে। ব্ৰেইনটো এবনৰ্মেল হৈ আছে কিন্তু শুনিব পৰা হৈ আছিলে। এইটোও হয় যে ইমান সোনকালেনো কেনেকৈ লাভ পাম। গতিকে এটা মেডিকেল এনেকুৱা হ'ল, আৰু ইয়াৰ উত্তৰ মই সৎসংগত পালোঁ যে যদি কাৰোবাৰ পাপকৰ্ম বেছিকৈ থাকে সি ফল দেৰিকৈ পায়, পোৱাটো নিশ্চয় পায়। লাহে লাহে বেটাৰী চাৰ্জ হয়। আমাৰ বেটাৰীটো ডিছচাৰ্জ আছিল। মই আৰু এটা কথা কওঁ যে 1 নৱেম্বৰ 2009ৰ পৰা যেতিয়া মই জড়িত, গতিকে লাহে লাহে মোৰ পুণ্য বাঢ়িবলৈ ধৰিলে আৰু মই লাভ পাব ধৰিলোঁ। 1 নম্বৰ, চাকৰিত মোৰ লাভ। মই যিদিনাখন মোৰ 2012ত যেতিয়া মোৰ ল'ৰা হ'ল তেতিয়া মোৰ প্ৰমোশ্যন হ'ল। মই UDC স্কেলত আহিলোঁ আৰু পৰমাত্মাৰ আশীৰ্বাদত, সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত, যি ডাঙৰ ল'ৰাটো মোৰ অসুস্থ হৈ পৰিছিল, যেতিয়া মোৰ দ্বিতীয় সন্তান হ'ল তেতিয়া তেওঁলোকে তাৰ নাম সাহিল কুমাৰ ৰাখিলে। 9 জুন 2012 দ্বিতীয়টো সন্তান হ'ল আৰু মোৰ প্ৰমোশ্যনো হ'ল। আৰু ইফালে টেলিফোন অপাৰেটৰৰ মোৰ কেছ চলি আছিলে। আৰু ডিচেম্বৰ 2014ৰ কথা আছিল, যেতিয়া ফাইনেল ডিচিশ্যন আহিবলগীয়া আছিল। মই কোৰ্টত থিয় হৈ আছিলোঁ, জাজৰ সন্মুখত আমি থিয় হৈ আছিলোঁ আৰু মই সৎনামৰ জব কৰি আছিলোঁ। আৰু জব কৰি জাজে যি ডিচিশ্যন লৈছিলে, আমি ভবা নাছিলোঁ যে প্ৰথম ডেটতে সেই হেয়াৰিঙতে ফাইনেল ডিচিশ্যনটো আহি যাব। আৰু জাজে আমাক ফাইনেল ডিচিশ্যন শুনাই দিলে যে এওঁলোকক বেনিফিট দিয়া যাওক আৰু টেকনিকেল প্ৰমোশ্যন দিয়া যাওক। গতিকে আমি 2015ত সম্পূৰ্ণ এৰিয়াৰ পালোঁ 2.5 লাখ টকা আৰু মই 4200 গ্ৰেডত আহি গ'লোঁ। গতিকে ইমান ডাঙৰ লাভ মোৰ সেই চাকৰিত হৈছিল। আৰু ইমানেই নহয়, 2008ত মই যি পলিটিকেল ছায়েন্সত MA কৰি আছিলোঁ আৰু যেতিয়া মোৰ MA হ'ল, নাম লোৱাৰ আগত 57% আছিল। আৰু যেতিয়া মই নাম ল'লোঁ নৱেম্বৰ 2009ত, তেতিয়া মোৰ পেপাৰ এখন ৰিভেলুৱেট কৰিছিলোঁ, নম্বৰ বাঢ়িছিল আৰু MA ফাইনেল ইয়েৰত মোৰ 70% আহিছিল। আৰু মই যিজন ৰাইটাৰক লিখুৱাইছিলোঁ, নাজানো মোৰ ভিতৰৰ পৰা সকলোবোৰ ওলাই আহিছিলে আৰু সি লিখি গৈছিলে আৰু মোৰ ইমান ভাল পাৰ্চেণ্টেজ আহিল। মই আৰু ক'ব বিচাৰিছোঁ যে যিজনে মোৰ পেপাৰ লিখে তেওঁ 1 বেটছ জুনিয়ৰ হয় আৰু ষ্ট্ৰীমো বেলেগ হয়। আমাৰ ষ্ট্ৰীমতকৈ বেলেগ ষ্ট্ৰীম হয় যিজনে পেপাৰ লিখে, যাতে আমাক কোনো পৰিস্থিতিতে সহায় কৰিব নোৱাৰে। গতিকে মোৰ MAত ফাৰ্ষ্ট ডিভিজন আহিল আৰু UGC নেটত মই এণ্ট্ৰেঞ্চ দিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু 4-5টা এটেম্প কৰাৰ পাছতো যেতিয়া ডিচেম্বৰ 2012ত যেতিয়া মই ভাবি আছিলোঁ আৰু এবাৰ এটেম্প কৰি চাওঁ, যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ সঁচাকৈ পেপাৰখন বহুত টান আছিল আৰু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মই মেক্সিমাম এনচাৰ অনুমানিকভাৱে সৎনামৰ জব কৰি ABCD কৰি মই কৈ গ'লোঁ আৰু মোৰ ৰাইটাৰজনে টিক মাৰি গ'ল। তাৰ পাছত ঘৰলৈ আহি মই ভাবিলোঁ যে আকৌ আৰু নেটৰ পৰীক্ষা নিদিওঁ। পিছত বন্ধুসকলে ক'লে, আৰে ৰিজাল্ট আহিছে, তুমি এবাৰ চাইটো লোৱা। মই ক'লোঁ যে মই নাচাওঁ, মোৰ ক'ত হ'বনো। পিছত চোৱাত দেখিলোঁ UGC নেট ক্লিয়াৰ। যিসকলে PhDত এনৰোল হৈ যায় তেওঁলোকেও নেট ইমান সহজে নাপায়। মই PhDও কৰা নাছিলোঁ, মোৰ MAহে আছিল, কিন্তু মোৰ নেট ক্লিয়াৰ হৈ গ'ল পৰমাত্মাৰ আশীৰ্বাদত, সৎনামৰ জব কৰি। আৰু মই অনুমান কৰি এনচাৰ টিক কৰাই গৈ আছিলোঁ। আকৌ 2012ত জুলাইত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু দৰ্শনৰ বাবে আহিছিলোঁ। তেতিয়া মই গুহাৰি জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ যে মালিক, মই শিক্ষকৰ পৰীক্ষা বহুত দিওঁ কিন্তু একো নহয়, এতিয়া মই কি কৰোঁ?
তেতিয়া পৰমাত্মাই ক'লে, সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে তুমি অলপ ৰোৱা, অলপ অপেক্ষা কৰিব লাগিব। 2টা বচনেই কৈছিল তেওঁ। তেতিয়া মই বুজি পাই গৈছিলোঁ কিমান ৰ'ব লাগিব। ইতিমধ্যে মই TGT ছ'চিয়েল ছায়েন্সত দিল্লী গভৰ্ণমেণ্টত এক্সাম দিছিলোঁ আৰু TGT পলিটিকেল ছায়েন্সৰ কাৰণে মই ফৰ্ম এপ্লাই কৰি দিছিলোঁ। আকৌ 2014ত মই স্পেচিয়েল এডুকেশ্যন টিচাৰ দিল্লীত এডুকেশ্যনত মই এপ্লাই কৰিছিলোঁ DSSBৰ মাধ্যমেৰে। আৰু যেতিয়া মই ভাবিলোঁ কি হৈ আছে, 2 বছৰ হৈ গ'ল, মেইলটো মোৰ অহাই নাই। কিন্তু মোৰ বিশ্বাস আছিল যে সন্ত বসন্ত পলতে নেহি পলট যায় ব্ৰহ্মাণ্ড। 2016ত মোৰ স্পেচিয়েল এডুকেশ্যনত মোৰ ছিলেকশ্যন হ'ল। তাৰ পাছত কোৰ্টত কেছ লাগিল, তেওঁলোকে মোক ৰিজেক্ট কৰি দিলে। ডকুমেণ্টৰ কাৰণে মই কোৰ্টলৈ গ'লোঁ, কোৰ্টৰ ডিচিশ্যন মোৰ ফেভাৰত আছিল আৰু মই জিকি গ'লোঁ। তাৰ পৰা মোৰ এপইণ্টমেণ্ট লেটাৰ DSSBয়ে পঠিয়ালে, ডিৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিল। TGT ছ'চিয়েল ছায়েন্সতো মোৰ ছিলেকশ্যন হ'ল 2017ত, 2টা ভেকেঞ্চিত হ'ল। তাৰ পাছত মই এয়াৰফ'ৰ্চৰ টেলিফোন অপাৰেটৰৰ পষ্টটোৰ পৰা ৰিজাইন দি TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ আৰু লগে লগে মোৰ PGT পলিটিকেল ছায়েন্সতো হৈ গ'ল 4800 গ্ৰেড পেড। গতিকে মোৰ 3টা ভেকেঞ্চিত ছিলেকশ্যন হৈছিলে। মই বহুত ভাগ্যৱান যে এনেকুৱা কাৰো লগতেই নহয়, এই সকলো প্ৰভাৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবেই হ'ল। নহ'লেতো মই ইমান পৰীক্ষা দিছিলোঁ, কিন্তু হাৰিয়ানালৈ গৈ গৈও মই ইণ্টাৰভিউ দি আহিছিলোঁ, কিন্তু ক'তোৱে একো হোৱা নাছিল। কিন্তু 2009ত নাম লোৱাৰ পিছত 2017ত 3টা পোষ্টত ছিলেকশ্যন হৈছিল আৰু মই TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ। 3 মাহৰ পাছত ৰিজাইন কৰি PGT পলিটিকেল ছায়েন্সলৈ মই আহিলোঁ আৰু এতিয়া 11-12ক পঢ়াওঁ মতিবাগত। আৰু আজি মোৰ চেলাৰী 73,000 আৰু এতিয়া মই এয়াৰফ'ৰ্চতকৈ 9,000 টকা বেছি চেলাৰী লৈ আছোঁ। গতিকে এই লাভ মই পালোঁ তন মন আৰু ধন সকলো ফালৰ পৰা পৰিপূৰ্ণ। এতিয়া মই সুখ পাই আছোঁ সকলো ফালৰ পৰা। ছাৰ, আপুনি কৈছে যে আপোনাৰ দৃষ্টি জন্মৰ পৰাই নাছিল, সৰুৰ পৰাই আপোনাৰ আই চাইডত প্ৰব্লেম আছিল। তাৰ পিছতো যি জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক দিছে সেয়া আপুনি বুজি পালে, য'ত নেকি এই বিশ্বত চকু থকাৰ পিছতো তেওঁলোকে শাস্ত্ৰ পঢ়িব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুৱে চাই আছে তেওঁলোকক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিবলৈ বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক শুনক, বুজক আৰু তেওঁৰ শৰণলৈ আহক। কিয়নো আমিও নকল মাৰ্গত চলি আছিলোঁ আৰু আমি বহুত আঘাত পাইছোঁ। কাৰণ এইটো কথা সঁচা, কিছুমান এনেকুৱাও আছে যিসকল নকলি গুৰুৰ শৰণত আছে আৰু তেওঁলোকে লাভপ্ৰাপ্ত কৰি আছে, কিন্তু তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ ইমান ভাল, পুণ্য ইমান, বেটাৰী চাৰ্জ হৈ আছে, কিন্তু অনুভৱ কৰা নাই। যিদিনাখনে ডিছচাৰ্জ হৈ যাব এই বেটাৰী, তেওঁলোকে তৎক্ষণাৎ একোৱে লাভপ্ৰাপ্ত নকৰিব। গতিকে মই কওঁ যে सदगुरु के शरण में आने से आई तले बला, जो मस्तक में सूरी हो ओ काटे में तल जा। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल है चाहे पूछे वेद पुराण। गतिके सন্ত ৰামপালদেৱ মহাৰাজে নিশ্চিত ৰূপত জ্ঞানৰ বিস্ফোৰণ কৰি দিলে আৰু সেই যি গুপ্ত ধন আমাৰ ঘৰতেই পুতি থোৱা আছিলে আমি গম পোৱা নাছিলোঁ আৰু সেয়া খান্দি খান্দি উলিয়াই দিলে ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে। আৰু আজি ছ'চিয়েল মিডিয়াত, আজি ইণ্টাৰনেটত সকলোবোৰ চাব পাৰে, নিজে সেইবোৰ শুনিব পঢ়িব পাৰিব আৰু চিডিৰ মাধ্যমেৰে। আৰু যিজন সন্ত এতিয়া জেলত আছে বৰ্তমানৰ সময়ত, কিন্তু 6টাকৈ চেনেলত সৎসংগ আহে আৰু সকলো ভক্তক অল অভাৰ ইণ্ডিয়াত আৰু এতিয়া আউট অফ ইণ্ডিয়াতো আছে, সকলোৱে একে সমানে লাভ পাই আছে। মাত্ৰ বিশ্বাসৰ কথা, যিসকলে আহি বিশ্বাস কৰিলে মানি লওক যে তেওঁলোকে ঘৰত বহি বহিয়ে বহুত লাভ পাই আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বহুত সৰল উপায় আছে, যে আপুনি ইণ্টাৰনেটতো তেওঁৰ সৎসংগ, তেওঁৰ প্ৰবচনক চাৰ্চ কৰিব পাৰে আৰু ভাৰতৰ অনেক টিভি চেনেলত এওঁৰ সৎসংগ টেলিকাষ্ট হয় ৰাতিপুৱা গধূলি। তেওঁৰ সৎসংগত তলৰ এটা শাৰী আহি থাকে আৰু তাত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰি যি আপোনাৰ নিয়েৰেষ্ট তাত নিশ্চয় কোৱাৰ্ডিনেটৰ থাকিব, তালৈ খবৰ গুচি যাব। আপোনাৰ ওচৰলৈ তেওঁলোকৰ লিটাৰেচাৰো আহি যাব আৰু তাত আপুনি ফ্ৰী অফ কষ্ট নামদান ল'ব পাৰিব। ধন্যবাদ ছাৰ। থেংকছ এলট। ধন্যবাদ মোক সুযোগ দিয়াৰ বাবে। আৰু এয়া মোৰ সৌভাগ্য যে মই মোৰ এই কথাখিনি সমগ্ৰ দেশৰ আগত সংসাৰৰ সন্মুখত ৰাখিব পাৰিলোঁ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
www.santarambal.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528